হৈছে, কোনোবা দিনা 1.2, কোনোবা দিনা 0.50, কিন্তু আমি যদি এভাৰেজ 10ৰ পৰা 16 তাৰিখলৈকে আমি চাওঁ, আমাৰ পজিটিভিটি ৰেট আছিলে 0.88, তাৰমানে আমি 1%ৰ তলত আজিৰ দিনটোতো আছোঁ। জিলা ৱাইজ এটা ডেটা ইম্পৰ্টেণ্ট। অসম চৰকাৰৰ শিক্ষা বিভাগে জিলা উপায়ুক্তসমূহলৈকে আজি এটা নিৰ্দেশ জাৰি কৰিছে যে যিখন জিলাতে 100টা পজিটিভ কেছ আছে, সেইখন জিলাতে এলিমেণ্টাৰী স্কুলসমূহ বন্ধ হৈ যাব, অৰ্থাৎ ক্লাছ 5লৈকে শ্ৰেণী নহ'ব। য'ত যোন জিলাত 100টাতকৈ ওপৰত পজিটিভ কেছ আছে, সেই দৃষ্টিকোণৰ পৰা কামৰূপ মেট্ৰত আছে 1860টা, ডিব্ৰুগড়ত 323টা, কামৰূপ ৰুৰেলত 285টা, নগাঁৱত 144টা, যোৰহাটত 133টা, তিনিচুকীয়াত 131টা, কাছাৰত 120টা আৰু শোণিতপুৰত 119টা। আন জিলাসমূহত আজিৰ দিনতো এক্টিভ কেছ 100তকৈ তলত আছে। আমাৰ শিক্ষা বিভাগে গোটেই দায়িত্বটো জিলা উপায়ুক্তক দিছে। জিলা উপায়ুক্তসকলে যেতিয়াই দেখিব যে মোৰ জিলাত প্ৰতিদিনে 100তকৈ বেছি এক্টিভ কেছ হ'ব আৰম্ভ কৰিছে, তেওঁলোকে সেই জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰি দিব। চৰকাৰে বেলেগ আৰু নিৰ্দেশ নিদিয়ে। Authority has been given to the Deputy Commissioner as and when they found that they have more than 100 active cases total per day active to 100 বহুত ডিস্ট্ৰিক্টত নহব, total তাৰমানে এভাৰেজ 10টা কেছ যদি হৈছে 10 দিনৰ আমি ধৰো, যদি কোনোবা ডিস্ট্ৰিক্টত total 10 দিনত 100টা কেছ হৈছে, হস্পিটালত 100টা আছে বা এক্টিভ কেছ 100টা আছে, তেতিয়াহ'লে তেওঁলোকে LP স্কুলখিনি বন্ধ কৰি দিব। ডিস্ট্ৰিক্ট কেইখন আকৌ এবাৰ কৈছে, এইটো কিন্তু আজি ৰাতি আকৌ পৰিৱেশটো বদলি যাব পাৰে। কামৰূপ মেট্ৰ', ডিব্ৰুগড়, কামৰূপ ৰুৰেল, নগাঁও, যোৰহাট, তিনিচুকীয়া, কাছাৰ, শোণিতপুৰ আছে 119টা। এইটো কিন্তু এদিনৰ পজিটিভ নহয়, লাষ্ট 7 এপ্ৰিলৰ পৰা 16 তাৰিখলৈকে 10 দিনৰ পজিটিভ। গতিকে যদি 10 দিনত 100টা কেছ আছে বা ততোধিক আছে, তেতিয়াহ'লে তেওঁলোকে বন্ধ কৰি দিব। এতিয়া ধৰক আমাৰ সাউথ সালমাৰা, মাজুলী 3টা কেছ আছে, গতিকে তাত 10 দিনত 3টা, গতিকে তাত স্কুল বন্ধ কৰাৰ কোনো মিনিং নাই। গতিকে প্ৰাথমিক বিদ্যালয় সেই ডিস্ট্ৰিক্টবিলাকত বন্ধ হ'ব য'ত 100টাতকৈ এক্টিভ কেছ বেছি হৈছে। আৰু অহা কালিৰ পৰা এইটো প্ৰযোজ্য হ'ব। জিলা উপায়ুক্তসকলে আমাক আৰু সুধি থাকিব নালাগে, য'তেই তেওঁলোকে লোকেলি দেখিব যে 100তকৈ কেছ বেছি হৈছে, LP স্কুল আপ টু ক্লাছ 5 তেওঁলোকে বন্ধ কৰি দিব। আমাৰ নিয়মিত আমাৰ টেষ্ট আমি 1 লাখলৈকে লৈ যোৱাৰ আমাৰ পৰিকল্পনা আছে। আমি আপোনালোকক উল্লেখ কৰাৰ দৰে আমি বৰ্তমান যোৱা সপ্তাহটোত এভাৰেজ আমি 54,815টা কৰিব পাৰিছোঁ। বিহু নহ'লে হয়তো আমি 1 লাখৰ ওচৰা-ওচৰি গ'লোহেঁতেন, কিন্তু আজিৰ পৰা হয়তো টেষ্ট 1 লাখ হয়তো হোৱাৰ সম্ভাৱনা আছে। আমাৰ এই যে এক্টিভ কেছ 4,069টা আছে, তাৰে 3,258 জনেই ঘৰত আছে আৰু 811 জনহে আজিৰ দিনত আমাৰ হস্পিটালত আছে। আপোনালোকক যদি আমি ক'ব যাওঁ যে লাষ্ট ইয়াৰত আমি ICUৰ সংখ্যা বঢ়াইছিলোঁ 1000 আৰু ভেণ্টিলেটেড বেডৰ সংখ্যা আমি বঢ়াইছিলোঁ 1156। সেই দৃষ্টিকোণৰ পৰা আজি আমাৰ বেড আছে, আইচলেশ্যন বেড উইদাউট অক্সিজেন আমাৰ আছে 3,301টা। তাৰ পৰিৱৰ্তে বেড অকুপাই কৰি আছে হস্পিটালত 592 জনে। অক্সিজেন বেড আছে আমাৰ 718টা। তাৰ বিপৰীতে
আমাৰ পেচেণ্ট আছে 137 জন। ICU বেড আমি এতিয়া নৰ্মেল পেচেণ্টখিনিৰ কাৰণেতো আমি ৰাখি থৈছোঁ, এক্সিডেণ্ট বা আন কোভিডৰ কাৰণে আজিৰ দিনত আমি ICUত মাত্ৰ 65 জন আমাৰ পেচেণ্ট আছে ইন ICU। আৰু ICUত থকাৰ লগত আকৌ ভেণ্টিলেটৰৰ সৈতে আমাৰ হাতত আছে 17 জন। এইটো হৈছে 811ৰ ব্ৰেকআপ। 592 উইদাউট অক্সিজেন, 137 উইথ অক্সিজেন, 65 ইন ICU আৰু 17 ICUত আছে উইথ ভেণ্টিলেটৰ, তাৰমানে তেওঁলোক চিৰিয়াছ, যি 17 ICU উইথ ভেণ্টিলেটৰ আছে। আমাৰ বাকী অক্সিজেন চিলিণ্ডাৰে হওক, ভেণ্টিলেশ্যনে হওক, মই আগত কোৱাৰ দৰে আমাৰ ICU বেড আজিৰ দিনত গোটেই অসমত 850 এভেইলেবল আছে। ভেণ্টিলেটৰ থকা বেড 1129টা আছে। অক্সিজেন চিলিণ্ডাৰ আমি দিয়া আছে 3441টা আৰু অক্সিজেন কনচেণ্ট্ৰেটৰো আছে আমাৰ 1190টা। অৰ্থাৎ আমাৰ আইচলেশ্যন বেড আজিৰ দিনত আমাৰ 4764টা আমাৰ হাতত আছে। এম্বুলেন্সো আমি 100খন নতুনকৈ দিছোঁ। আজিৰ দিনত যিটো গোটেই দেশত চৰ্চা হৈ আছে সেইটো হৈছে অক্সিজেন, যে বহুত ৰাজ্যত অক্সিজেনৰ নাটনি হৈছে আৰু সেই লৈ পেলাই সমগ্ৰ দেশত চৰ্চা হৈ আছে। আমাৰ ৰাজ্যখনত অক্সিজেন ধৰি ৰাখিব পৰাকৈ কোভিডৰ সময়ত আমি 240 মেট্ৰিক টনৰ এটা কেপাচিটি ইনষ্টল কৰিছিলোঁ। গোটেইকেইখন মেডিকেল কলেজতে ডাঙৰ ডাঙৰ ক্ৰায়োজেনিক ইঞ্জিনৰ আমি ক্ৰায়োজেনিক ষ্ট'ৰ আমি অক্সিজেন ৰাখিব পৰা ষ্ট'ৰ আমি ব্যৱস্থা কৰিছিলোঁ। সেইকাৰণে যোৱাবাৰ কোভিডৰ তুলনাত আমাৰ অক্সিজেন ষ্ট'ৰেজ কৰি ৰাখিব পৰা ক্ষমতা 288 মেট্ৰিক টনলৈকে বৃদ্ধি হৈছে, এগেইনষ্ট 43 মেট্ৰিক টন। অৰ্থাৎ আগত যিটো আমাৰ অক্সিজেন ধৰি ৰাখিব পৰা কেপাচিটি 43 মেট্ৰিক টন আছিল, সেই 43 মেট্ৰিক টন এতিয়া আমাৰ বৃদ্ধি হৈছে 239.4 মেট্ৰিক টন। সেইকাৰণে আমি অক্সিজেনৰ নাটনিক খুব সোনকালে আমি অক্সিজেনৰ নাটনি আমি হয়তো ফেচ কৰিব নালাগে, কাৰণ আজি আমাৰ মেডিকেল আৰু ইণ্ডাষ্ট্ৰিয়েল দুয়োটা অক্সিজেন লগ লাগি আমাক প্ৰয়োজন হৈ আছে প্ৰতিদিনে 40 মেট্ৰিক টন। 40 মেট্ৰিক টনৰ বিপৰীতে আমাৰ হাতত আছে 288 মেট্ৰিক টন। তাৰমানে অক্সিজেন আজিৰ দিনত আমাৰ ছাফিচিয়েণ্টলি আমাৰ হাতত আছে। কিন্তু বহুত পেচেণ্টে যদি ICUত আহি যায় তেতিয়া কথাটো কি হয় ক'ব পৰা নাযায়। কিন্তু আজিৰ পৰিস্থিতিত আমাৰ অক্সিজেন 288.19 মেট্ৰিক টনত আছে, এগেইনষ্ট ৰিকুৱাৰমেণ্ট অফ 40 মেট্ৰিক টন। অক্সিজেন আমি বাহিৰৰ পৰা কিনো, কিন্তু অসমত আমি কিছু অক্সিজেন ইউনিট যোৱা বছৰটোত আমি আমাৰ ভিতৰতে আমি নিৰ্মাণ কৰিছোঁ। অৰ্থাৎ 19টা অক্সিজেন প্লান্ট আমি আমাৰ মেডিকেল কলেজ হস্পিটেলবিলাকত আমি কাৰখানা বনাইছোঁ, য'ত আমি হস্পিটেলৰ ভিতৰতে অক্সিজেন প্ৰডিউচ কৰিব পাৰোঁ। তেনেকুৱা আমাৰ ইউনিট আমি বনাইছোঁ 19টা। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াই আমাক 3টা দিছিলে, ষ্টেট গভৰ্ণমেণ্টে নিজৰ ইনিচিয়েটিভত 10টা আৰু 6টা ভাৰত চৰকাৰে দিছিলে। এই 19টাৰ আমাৰ 8টা আমি কমপ্লিট কৰিছোঁ আৰু 6 মেট্ৰিক টন অক্সিজেন এতিয়া হস্পিটেলবিলাকত নিজে নিজে প্ৰডাকশ্যন হয় উইদিন দ্য হস্পিটেল। ভাৰত চৰকাৰে যোৱাকালি আৰু 6টা আমাক প্লান্ট দিম বুলি কৈছে। আৰু এই গোটেইখিনি যদি আমি চাব যাওঁ তেতিয়াহ'লে হয়তো অহা 45 দিনৰ ভিতৰত অসমৰ প্ৰতিখন জিলা হস্পিটেলতে আমাৰ একোটা অক্সিজেন প্লান্ট হ'ব, মেডিকেল কলেজ আৰু জিলা হস্পিটেল। 1 মেট্ৰিক টনৰ পৰা 5 মেট্ৰিক টন আমি প্ৰডিউচ কৰিব পাৰিম প্ৰত্যেক হস্পিটেলৰ লগতে, প্লাছ 288 আমি ষ্ট'ৰ কৰিব পাৰোঁ।
এই দুইটা যদি কেপাচিটি আমি লগাই দিওঁ তেতিয়াহ'লে প্ৰতিদিনে 10-15,000 কেছ নোহোৱালৈকে অক্সিজেনৰ নাটনিৰ সম্ভাৱনা আমাৰ ইয়াত নাই বুলি আমি ক'ব পাৰোঁ। কিন্তু পৰিৱেশটো কি হয় কি নহয় এইটো ভৱিষ্যতৰ কথাটো আজি ক'ব নোৱাৰোঁ, কিন্তু আজিৰ দিনত এই পৰিৱেশটো আমি ক'ব পাৰোঁ। বাকী আমাৰ যিখিনি প্ৰয়োজনীয় ঔষধ সা সামগ্ৰী আমাৰ গোটেই আছে। ভাৰতত অক্সিজেনৰ পিছত আৰু এটা চৰ্চাৰ বিষয় হৈছে ইনজেকশ্যন ৰেমডিচিভিৰ। এসময়ত ভাৰতবৰ্ষত ICMR গাইডলাইন আছিলে যে ৰেমডিচিভিৰ এজন পেচেণ্ট যেতিয়া খুব ক্ৰিটিকেল হৈ যায় তেতিয়া ইউজ কৰিব লাগে। আমি গুৱাহাটী মেডিকেল কলেজত বা অসমৰ হস্পিটালত মডাৰেটলি ক্ৰিটিকেল হওঁতে আমি ৰেমডিচিভিৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিলোঁ আৰু আমাৰ ৰিজাল্টটো খুব ভাল আছিলে, সেইকাৰণে আমাৰ মৰ্টেলিটি কমিছিলে। এতিয়া ICMRও নতুনকৈ নিৰ্দেশ দিলে যে প্ৰথম 5 দিনতে ৰেমডিচিভিৰ ইউজ কৰিব লাগে এট দ্য মডাৰেট ষ্টেজ, যে 5 দিনেই গোল্ডেন ডেজ বুলি কৈছে। যেনেকৈ এটা এক্সিডেণ্ট হ'লে 2 ঘণ্টা গোল্ডেন আৱাৰ বুলি কয়, তেনেকৈ এতিয়া ICMRে কৈছে যে ফাৰ্ষ্ট 5 ডেজ আৰ দ্য গোল্ডেন ডেজ। এতিয়া এই নিৰ্দেশ অহাৰ লগে লগে গোটেই ভাৰততে ইনজেকশ্যন ৰেমডিচিভিৰৰ এটা নাটনি দেখা গৈছে। অসমত বৰ্তমান আমাৰ হাতত 12,861টা ভায়েল অৰ ড'জেছ অফ ইনজেকশ্যন আমাৰ হাতত আছে ৰেমডিচিভিৰ। সেইকাৰণে আমি অন্তত এপ্ৰিল মাহত ৰেমডিচিভিৰৰ কোনো নাটনি দেখা নাই আৰু মে' মাহত আমি 1 লাখ ইনজেকশ্যন ইতিমধ্যে অৰ্ডাৰ দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। ৰেমডিচিভিৰ একেলগে 1 লাখ কোনেও দিব নোৱাৰে, কিন্তু লাহে লাহে তেওঁলোকে অন্তত আমাক দি থাকিলে আমি মে' মাহতো কিবা নাটনি হ'লে আমি জোৰা টাপলি মাৰিব পাৰিম বুলি বিশ্বাস কৰোঁ। কিন্তু এপ্ৰিলত নাটনিৰ কোনো সম্ভাৱনা নাই, কাৰণ আমাৰ হাতত 12,000 ড'জ আছে। আজি আমি আৰু 5,000 পাম, 25 তাৰিখে আৰু 5,000 পাম। চ' টোটেল এই মাহত আমাৰ প্ৰজেক্টেড এভেইলেবিলিটি আছে 22,000 ড'জ। চ' that should be enough for this month। সেনেকৈ আমি প্ৰজেকশ্যন এটা লৈছোঁ। খালি এটা কথা মই ক'ব খুজিছোঁ যে ইনজেকশ্যন ৰেমডিচিভিৰ বজাৰত 4,000 টকা দাম এটা ইনজেকশ্যন। আমাৰ মেডিকেল কলেজত এতিয়া APL পেচেণ্টৰ কাৰণে ইনজেকশ্যনটো 1652 টকাত উপলব্ধ হ'ব। এইটো যদি APL পেচেণ্ট হয় তেওঁলোকে ইনজেকশ্যনটো 1652 টকা তেওঁলোকে খৰচ কৰিব লাগিব প্ৰতি ড'জৰ কাৰণে। বজাৰত ইয়াৰ দাম 4,000 টকা। কিন্তু যোনে BPL পেচেণ্ট, 3 টকীয়া যাৰ আমাৰ যিটো কয় বিনামূলীয়া চাউলৰ যাৰ কাৰ্ড আছে, বা অন্য ঠাই যদি মেডিকেল কলেজৰ প্ৰিন্সিপালসকলে ভাবে যে পেচেণ্টটোৰ ঘৰৰ অৱস্থা বেয়া, তেতিয়া তেওঁলোকে এইটো বিনা পইচাতে উপলব্ধ হৈ থাকিব। কিন্তু আদাৰৱাইজ চৰকাৰী কৰ্মচাৰী, ব্যৱসায়ী বা APL পেচেণ্টসকলৰ কাৰণে এটা কনচেশ্যন প্ৰাইচ অফ 1652 ইট উইল বি এভেইলেবল। বজাৰত ইয়াৰ দাম 4,000 টকা, গতিকে এইটো আমি 1652 টকা আমি দি থাকিম। ভেকচিনেশ্যনৰ ষ্টেটাছটো আপোনালোকক মই দিব খুজিছোঁ। আমাৰ অসমত ভেকচিনেটেড এতিয়া আমি কৰিছোঁ 15,67,430 পিপল। 15,67,430 পাৰ্চন। ইয়াৰে ফাৰ্ষ্ট ড'জ আমি ভেকচিন দিছোঁ 12,84,432 জনক। বিনামূলীয়া। BPL মানে যাৰ বিনামূল্যৰ ৰেচন কাৰ্ড আছে, চাউল পোৱা ৰেচন কাৰ্ড আছে। আৰু কাৰোবাৰ যদি ৰেচন কাৰ্ড নাইও, প্ৰিন্সিপালক আবেদন কৰে যে মই অতি দুখীয়া, প্ৰিন্সিপালক আমি কৰ্তৃত্ব দিছোঁ, বিনামূলীয়াকৈ দি দিব। বেচিকেলি কিছুমানৰ তাত কাৰ্ড নাই কিন্তু তেওঁ BPL হয়, তেওঁলোকে প্ৰিন্সিপাল বা ছুপাৰিনটেণ্ডেণ্টক তেওঁলোকৰ ঘৰৰ মানুহে আবেদন কৰিলে সেইটো আমি বিনামূলীয়াকৈ দি দিম।
কিন্তু বাকী যিসকল ব্যৱসায়ী বা চৰকাৰী কৰ্মচাৰী বা আন ধৰণে অৱস্থা সম্পন্ন মানুহ আহে তেওঁলোকে 1652 টকা দিব পাৰ ড'জ অফ ইনজেকশ্যনৰ কাৰণে। এতিয়া আমাৰ ভেকচিন আমাৰ 15,67,430 গৰাকী ব্যক্তিক আমি দিলোঁ। তাৰে ফাৰ্ষ্ট ড'জ আমি দিলোঁ 12,84,432 জনক। ছেকেণ্ড ড'জ আমি দিব পাৰিলোঁ 2,82,998 জনক। 82,998। যোৱা 3-4 দিনত আমাৰ ইয়াত ভেকচিনৰ এটা শ্বৰ্টেজ আছিলে। যোৱা কালিলৈকে আমাৰ ভাৰত চৰকাৰে আমাক কেবা লাখো ভেকচিন পঠিয়ালে। আমাৰ হাতত আজিৰ দিনত ভেকচিন এভেইলেবল আছে 6,07,000। যোৱা পৰহি ৰাতি আমি এই ষ্ট'ৰখিনি পালোঁ। আজি গোটেই দিনটোত আমাৰ ডিষ্ট্ৰিবিউশ্যনবিলাক চলি আছে। গতিকে কালি বাদ দি পৰহিৰ পৰা সকলোৱে যিসকলে ফাৰ্ষ্ট ড'জ লৈছিলে ছেকেণ্ড ড'জৰ কাৰণে চিন্তা কৰি আছিলে তেওঁলোকে ছেকেণ্ড ড'জ পাব, আৰু যিসকলে ফাৰ্ষ্ট ড'জ ল'ব ইচ্ছা কৰে তেওঁলোকৰ কাৰণেও ফাৰ্ষ্ট ড'জ উপলব্ধ থাকিব। আমি জিলা উপায়ুক্তসকলক এটা নিৰ্দেশ দিছোঁ যে কলেজ আৰু স্কুলসমূহত তেওঁলোকে কেম্প পাতি 45 ইয়াৰ্ছৰ ওপৰৰ টিচাৰ আৰু ফেকাল্টিসকলক তেওঁলোকে ভেকচিনেশ্যন কৰাত প্ৰায়ৰিটি দিব। পৰহি ৰাতি আগত আমাৰ 88,000 আছিলে, কিন্তু কালি আমাৰ প্ৰায় 5 লাখ ভেকচিন আমাৰ আহি পৰহি ৰাতি মিলাই ফাৰ্ষ্ট ড'জো কোনোবাই পাব, কোনোবাই ছেকেণ্ড ড'জো পাব। গতিকে এতিয়া আমি 6,07,000 ভেকচিন আমাৰ আছে। তাৰমানে এই মাহটো আমাৰ দিয়াৰ কাৰণে, কাৰণ প্ৰতিদিনে আমাৰ যিটো কেপাচিটি আছে 50,000কৈ দিয়াৰ, গতিকে 12 দিন এই মাহটো আমাৰ ভেকচিনৰ কোনো শ্বৰ্টেজ নাথাকে। এই মাহ এতিয়া আমি ডিচিসকলক কৈছোঁ, কাৰণ মোৰ মতেদি 6 লাখ মানুহ হস্পিটেলত ইনজেকশ্যন ল'ব, ভেকচিন ল'ব অহাটো দিগদাৰ আছে। সেইকাৰণে আমি এই ভেকচিনৰ ষ্টকটো সোনকালে যাতে চেছ কৰি ভাৰত চৰকাৰৰ পৰা নতুন আনিব পাৰোঁ, সেইকাৰণে আমি জিলা উপায়ুক্তসকলক কৈছোঁ যে কলেজ আৰু স্কুলবিলাকৰ কেম্প পাতি তাতে ভেকচিনটো দি দিব লাগে। 2-3 দিন ল'ব, কিন্তু তেওঁলোকে আজিৰ পৰা এইটো আমি নিৰ্দেশ দিছোঁ যে ভেকচিনেশ্যন কেম্প শুড বি অৰ্গেনাইজ ইন কলেজ এণ্ড স্কুল চ' ডেট শিক্ষকসকল যাৰ বয়স 45ৰ ওপৰত আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দিব পাৰোঁ। ইভেন আপোনালোকৰ যিবিলাক নিউজ পেপাৰ মিডিয়া হাউচ আছে আপোনালোকে আমাক মাতি লৈ যাব পাৰিব, আমাৰ চিষ্টাৰে তাত ভেকচিনেশ্যন কৰি দিব, বাট 45ৰ ওপৰত। আৰু তেনেকুৱা যাৰ যাৰ ৱৰ্ক প্লেচ আছে, কোনোবা টেলিফোন কোম্পানী, কোনোবা আন কিবা ব্যৱসায় প্ৰতিষ্ঠান য'ত 100তকৈ বেছি কৰ্মচাৰী আছে, জিলা উপায়ুক্তক মাতিলে আমি তাতে গৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিম, তেওঁলোক হস্পিটেলত আহিব নালাগে। যিহেতু এতিয়া আমাৰ লগত অন্তত অহা 12 দিনলৈকে সাফিচিয়েণ্ট ড'জ আছে, আৰু 6 লাখ আমি কনজিউম কৰোঁ মানে ভাৰত চৰকাৰে আমাক আৰু পঠাই দিব। আমাৰ ইয়াতে অলপ ইলেকশ্যনৰ সময়ত ভেকচিনৰ কনজিউম কম হোৱাৰ কাৰণে আমি কম পাইছিলোঁ, কিন্তু এতিয়া আমি কনজামশ্যনটো বঢ়াই দিয়াৰ লগে লগে একেলগে ভাৰত চৰকাৰে আমাক 6 লাখ পঠাই দিছে। অহাকালি আৰু 1 লাখ দিবনে? সেইখিনি সোমবাৰ দিনা আৰু 1 লাখ দিম বুলি কৈছেনে? Another 1 লাখ is also on way পৰহিৰ পৰা। কাৰণ আজি এতিয়া মেডিকেল বা গুৱাহাটী নাৰ্ছিং হোমবিলাকত যিবিলাকে ফাৰ্ষ্ট ড'জ লৈছিল তেওঁলোকে ছেকেণ্ড ড'জ ল'ব পাৰিব। গুৱাহাটীত এভেইলেবল হৈ গ'ল, কিন্তু বাকী জিলাবিলাকত যোৱাকালি ৰাতিপুৱা গৈছে, আজি জিলাই পাইছে, জিলাৰ পৰা আকৌ ভেকচিনেশ্যন চেণ্টাৰত যাব। কালি দিনটো তথাপিতো মই গেপ দিছোঁ, কিবা কাৰণত গৈ নাপাব পাৰে, কিন্তু পৰহিৰ পৰা ইট উইল বি এভেইলেবল। বাকী আপোনালোকে জানে যে এয়াৰপৰ্টত আমি এতিয়া বাহিৰৰ পৰা কোভিড নিউট্ৰেল চাৰ্টিফিকেট লৈ আহিলেও আমি মনা নাই। যদি তেওঁলোক বাহিৰৰ পৰা আহে তেতিয়াহ'লে ইয়াতে টেষ্ট কৰিব লাগিব। আৰু মোৰ এটা অনুৰোধ
যে এই যিটো ভাইৰাছ আমি দেখা পাইছোঁ এটি UK ভেৰিয়েণ্ট খুব সোনকালে ফাষ্ট স্প্ৰেড হয় সেইকাৰণে অসমৰ বাহিৰৰ পৰা অহা যিকোনো মানুহৰ লগতে যেতিয়ালৈকে তেওঁলোকৰ RT-PCR নিগেটিভ নোলায় ঘৰৰ মানুহে হওক বন্ধু বান্ধৱে হওক লগ নধৰিলে ভাল আমাৰ যদি আপোনালোকৰ অফিচতো কোনোবা এজন দিল্লীৰ পৰা মানুহ আহে ফটক কৰি তেওঁৰ লগত কথা বতৰা পাতিব নালাগে যেতিয়ালৈকে তেওঁ RT-PCR নিগেটিভ ৰিপৰ্ট নাহে কাৰণ আমি 24 আৱাৰ্ছত দি দিওঁ সেইকাৰণে মেইন কথাটো হ'ল যে এইটো যিটো UK ভেৰিয়েণ্ট খুব সোনকালে স্প্ৰেড হৈ যায় আৰু খুব লাইট হয় এটা ৰুমত আৰু এয়াৰত ই বহুত দেৰি থাকে বুলি বিভিন্ন গৱেষকে কৈছে যে ই এয়াৰত বহুত দেৰি থাকে সেইকাৰণে ঘৰৰ মানুহো যদি দিল্লীৰ পৰা আহে যেতিয়ালৈকে তাৰ RT-PCR নিগেটিভ নোলায় বা তেখেতৰ RT-PCR নিগেটিভ নোলায় তেতিয়ালৈকে বহুত বেছি মিক্স কৰিব নালাগে সোনকালে স্প্ৰেড হৈ যোৱাৰ আশংকা থাকে আৰু আমাৰ অসমতো এতিয়ালৈকে আমি যিমানবোৰ পাই আছিলোঁ ট্ৰেভেল হিষ্ট্ৰী বা তেওঁলোকৰ বন্ধু বান্ধৱকে পাই আছোঁ কিন্তু পৰিৱেশটো চাই পেলাই আমি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে লকডাউন বা কাৰ্টেলমেণ্ট এইবিলাকৰ আমাৰ কোনো পৰিকল্পনা নাই সেৱাক আমি অনুৰোধ কৰিছোঁ যে অভিভাৱক আৰু শিক্ষকসকলৰ লগত অহা 10 দিনত কথা পাতিবৰ কাৰণে আৰু নতুন চৰকাৰ আহিলে যাতে মেট্ৰিকৰ ওপৰত এটা সিদ্ধান্ত ল'ব পাৰে কিন্তু মডেল কোড অফ কণ্ডাক্ট থকা অৱস্থাত আৰু এখন আহিবলগীয়া চৰকাৰৰ আহিবলগীয়া সময়ত আমি বহুত ডাঙৰ সিদ্ধান্ত লোৱা উচিত নহয় আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি সেৱাক কৈছোঁ যে আপোনালোকে শিক্ষক আৰু অভিভাৱকসকলৰ লগত কথা পাতি ইয়াৰ পজিটিভ আৰু নিগেটিভ দুইটাই আকলন কৰি যিয়ে আপোনালোকৰ প্ৰতিবেদন হয় নতুন চৰকাৰখনৰ হাতত দিব যাতে by 4th or 5th May they can announce a decision সেইকাৰণে আমাৰ এইকেইটা দিনত আমি এইটো যেহেতু এখন চৰকাৰৰ জাগাত নতুন চৰকাৰ নতুন ধৰণে আহিব আমি মেট্ৰিকৰ ওপৰত আমি একো সিদ্ধান্ত ল'ব খোজা নাই মানে যদি যেহেতু আমি মেট্ৰিক সেৱা আৰু বোৰ্ডৰ এক্সাম লৈ আমি কনসাৰ্ন বাকি এনুৱেল এক্সাম আদি এলিমেণ্টাৰীটো আমি বন্ধ কৰি দিছোঁ কোনোবাই যদি আন কিবা পৰীক্ষা পাতিব খোজে এইটো আমি ক'ব নোৱাৰিম কিন্তু বোৰ্ডৰ পৰীক্ষাৰ ওপৰত সিদ্ধান্ত সেৱাই গাৰ্জেন আৰু হেডমাষ্টাৰ টিচাৰসকলৰ লগত কথা পাতিব কাউন্সিলেও পাতিব আৰু নতুন চৰকাৰে এইটো ক্ষেত্ৰত সিদ্ধান্ত ল'ব আমি নিয়মটো ভাঙিব খোজা নাই এতিয়া মই একো ক'ব খোজা নাই কাৰণ দিছ ইজ এ স্বাস্থ্য বিভাগ হিচাপে এতিয়া মই একো ক'ব খোজা নাই কাৰণ দিছ ইজ এ প্ৰায়ৰিটি অফ নিউ গভৰ্ণমেণ্ট আমি কিবা এটা ক'লেই সিদ্ধান্ত ল'লে ইয়াত বহুতটা বিতৰ্কৰ অৱসান হ'ব ইলেকশ্যন কমিশ্যনৰ অনুমতি লাগিব কিবা লাগিব গতিকে 11 মেত পৰীক্ষাত আছে পৰীক্ষা 5 তাৰিখে নহয় বুলি ক'লেও নহ'ব গতিকে এইটো লৈ ইমান টেনশ্যন মই ল'ব খোজা নাই কাৰণ মই বিতৰ্কৰ সন্মুখীন হ'ব খোজা নাই কাৰণ ক্লাছ 10ৰ যদি পৰীক্ষা এবাৰ নহয় পিছত নাপাতিলে এডমিশ্যনবোৰ কি মাৰ্কছৰ ওপৰত হ'ব এখন এনাৰ্কি হৈ যাব সেইকাৰণে ইয়াৰ ভাল দিশ বেয়া দিশ গোটেইখিনি কেবিনেটত বহি সিদ্ধান্ত লোৱা কথা এইটো মই হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত লোৱা কথা নহয় গতিকে সেৱাই প্ৰতিবেদন দিব তাৰ ওপৰত স্বাস্থ্য বিভাগেও প্ৰতিবেদন দিব তেতিয়ালৈকে কোভিড বাঢ়িব কমিব সব চাই পেলাই নতুন চৰকাৰে ভাল মনেদি লৈ নতুন সিদ্ধান্ত এটা ল'ব ইয়াত আৰু মই অকলে সিদ্ধান্ত এটা লৈ বিতৰ্কৰ সন্মুখীন হ'ব খোজা নাই আৰু যেহেতু সময় বহুত দিন আছে মই বাকীত সোমাব খোজা নাই মোৰ হাতত 10 দিন আছে এখন চৰকাৰ মই বহুত বেছি বিতৰ্কিতত যাব খোজা নাই আমি ট্ৰিটমেণ্ট কৰি মানুহখিনিক কৰিব লাগে কাৰো মনত বেয়া পোৱা কোনোবাই পৰীক্ষা পাতিব খুজিছে মই নাপাতো বুলি কৈ এইবিলাক মই বিতৰ্কিত কথাত একোতে সোমাব খোজা নাই আপোনালোকক এটা আভাস দিলোঁ যে কোভিড পৰিৱেশ মোটামুটি অসমৰ নিয়ন্ত্ৰণাধীন কিন্তু UK ষ্ট্ৰেইনটো বহুত লাইট হয় ই এটা আমাক নেক্সট লেভেললৈকে লৈ যাব পাৰে স্বাস্থ্য বিভাগ অক্সিজেন ৰেমডিচিভিৰ বেড ICU লৈ আমি সাজু হৈ আছোঁ যাতে ভয়াৱহতা হ'লেও আমি ৰাইজক ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু এই কেইটা দিন আমি চাব খুজিছোঁ বাকি
সিদ্ধান্তবিলাক আমি এখন চৰকাৰ আহিবলগীয়া হৈ আছে, গতিকে বহুত বেছি নিজে সিদ্ধান্ত লোৱাটো আজিৰ দিনত ঠিক নহয়। সেইকাৰণে LP স্কুলৰ ক্ষেত্ৰতো আমি সিদ্ধান্তবিলাক DC সকলৰ ওপৰতে এৰি দিছোঁ, আমি লোৱা নাই। দুইটাই হ'ব, সব জিলা উপায়ুক্তসকলে ডিচিশ্যন ল'ব। আমি হিণ্টটো দি দিছোঁ, বাকী ইন ভিউ অফ মডেল কোড অফ কণ্ডাক্ট বাকী সিদ্ধান্তবিলাক DC সকলে লৈ থাকিব। না না কোভিড অহা নাছিল নহয়, মইতো আপোনালোকক ক'লোৱে যে কোভিড আহিলে 3 এপ্ৰিলৰ পৰা। তাৰ আগত নাই, 51টা 36টা সপ্তাহত ডেথো নাছিল, 4টা আৰু 3টা। মই সেইকাৰণে ডাটাটো দিলোঁ, 20ৰ পৰা 26 মাৰ্চলৈকে কোভিড হৈছে পাৰ ডে 36টা, আৰু 27ৰ পৰা 2 এপ্ৰিললৈকে হৈছে 51টা পাৰ ডে, তাৰমানে ইন ডাবল ডিজিট, 50টাৰ তলত। বাঢ়িলে 3 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈকে 146টা। জিৰো হৈছে আমাৰ কোভিড কেতিয়াবা একেবাৰে, যেনেকৈ মাৰ্চত আমাৰ নাম্বাৰ অফ ডেথ 0, এপ্ৰিলত আমাৰ নাম্বাৰ অফ ডেথ 1, জানুৱাৰীত আমাৰ গোটেই মাহটোত ডেথ আছে 37, তাৰমানে 1 এভাৰেজ। ফেব্ৰুৱাৰীত গোটেই মাহটোত আমাৰ ডেথ হৈছে 10টা, তাৰমানে যদি আপুনি 30 দিন বয়স ধৰে, তাৰমানে 20 দিনে এজনো মৰা নাই, 10জন ঢুকাইছিলে। মাৰ্চত ঢুকাইছে মাত্ৰ 13জন, মাত্ৰ শব্দটো কোৱা বেয়া, কিন্তু 13জন 31টা দিন, 31টাৰ ভিতৰত একেবাৰে কোভিডটো কেতিয়াও নোহোৱা হোৱা নাই। সেইটো কাৰণে বাঢ়া বুলিতো কোনো এতিয়ালৈকে তথ্য এইকাৰণেই নাই, কাৰণ ইলেকশ্যন ৰেলীবোৰ যিবোৰ জেগাত কমপ্লিট হৈ গ'ল সেই জেগাবিলাকত কোভিড হোৱাই নাই। ধৰক আমাৰ ইলেকশ্যন ৰেলী নগাঁৱত হ'ল, হোজাইত হ'ল, চাউথ চালমাৰাত হ'ল, সেই জেগাবিলাক কোভিড নাই। কোভিড অকল তাতেই আছে য'ত ব্যৱসায়িক আমি ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ বা ট্ৰেডিং চেণ্টাৰ বুলি কওঁ। আৰু আজিও ধৰক নাজিৰাত ৰেলী হৈছে, নাজিৰাত এটাও কোভিড নাই। সোণাৰীত ৰেলী হৈছে, সোণাৰীত এটাও ৰেলী নাই। অকল কোভিড হৈছে গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট আৰু টাউন কেইখনত। তথ্যৰ লগত ৰেলীৰ কোনো সম্পৰ্ক নাই। এতিয়া ধৰক আমাৰ জালুকবাৰী সমষ্টিত ইমান ডাঙৰ শুৱালকুছিত ৰেলী হ'ল, শুৱালকুছিত কিন্তু এটাও কোভিড হোৱা নাই, ৰেলী হৈ গ'ল 4 এপ্ৰিলত। গতিকে ৰেলীৰ লগত কোভিডৰ সম্পৰ্ক এতিয়ালৈকে কোনেও স্থাপন কৰিব পৰা নাই। কোনটো স্থাপন হৈছে যে এয়াৰপৰ্টৰ পৰা, যি দিল্লী কলিকতাৰ পৰা এয়াৰপৰ্টৰ পৰা মানুহ আহিছে, তেওঁলোকে লৈ অহা ভেৰিয়েণ্টটো তেওঁলোকৰ পৰিয়াল বা বন্ধু মহলৰ তাত গৈছে। তাৰমানে ইণ্ডিজেনাছ কোভিড আজিও নাই অসমত। সেইকাৰণে যে মই ক'লোঁ 100টাৰ ভিতৰত আপোনালোকে জিলাখিনি যদি চায়, আৰু আমি যদি কওঁ যে একেবাৰে টাউনলৈকেহে যাবা বুলি, অঞ্চল বুলি যাবা, তেতিয়াহ'লে অসমত 90% অঞ্চলত আজিও কোভিড নাই, এটাও কোভিড কেছ নাই। যদি আপুনি 126টা সমষ্টি বৰ্ডত লৈ লয়, তেতিয়াহ'লে 100টা সমষ্টি হ'ব য'ত এটাও কোভিড নাই। সেইকাৰণে কোভিড তাতেই আছে য'ত এয়াৰপৰ্ট আছে, ৰেলৱে ষ্টেচন আছে। চ'ৰ্চটো হ'ল বাহিৰৰ পৰা অহা। কিন্তু এতিয়া যদি কোনোবা মানুহে অসমত ভয় খালে, ধৰক কেৰেলাত অসমৰ মানুহ আছে, বেংগলত অসমৰ মানুহ আছে, তাতে কোভিড হ'ল, লকডাউন হ'ল, অসমলৈকে আকৌ আগৰ দৰে 4-5 লাখ মানুহ সোমাই আহিলে, তেতিয়া কথাটো বেলেগ। কিন্তু আজিৰ দিনলৈকে যিটো আমাৰ ইয়াত ষ্টাডি আছে, সেইটো হ'ল এয়াৰপৰ্ট আৰু ৰেলৱে ষ্টেচনৰ পৰা অহা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ বা বন্ধু বান্ধৱ। এই মুহূৰ্তলৈকে ট্ৰেভেল হিষ্ট্ৰী থকা মানুহৰ হৈছে। এই মুহূৰ্তলৈকে কোনোবা এটা পাৰাত, যেনেকৈ যোৱাবাৰ পাণ্ডুত সোমাই গৈছিল, ফটাখিলত সোমাই গৈছিল, হোৱা নাই।
কিন্তু অহাকালি নহ'ব বুলি তাৰ গ্যাৰেণ্টি নাই, কাৰণ বহুত মানুহকতো আমি টেষ্ট কৰা নাই। কোনোবা মানুহ কামাখ্যাতে নামি দিছে টেষ্ট কৰিব বুলি, কোনোবা আমিনগাঁৱতে ৰেলৰ পৰা জঁপিয়াই দিছে।